গাটো ইমান বেয়া লাগি আছে, মোৰতো ইমান বিষ হৈছে, কি যে হ'ল নহয়। কামত নগ'লেও নহয়, বাইদেৱেনো ক'ত পাৰে কাম কৰিবলৈ, বাইদেৱেও নোৱাৰে। মই নগ'লে কাম কৰাৰ মানুহেই নাই দেখোন। সেই ল'ৰাটো আৰু বাইদেউহে নাই, যেনেকৈ নহওক যাবই লাগিব। অ' মা, আজি কামলৈ নগ'লা নেকি তুমি? এনেকৈ বহি আছা যে মূৰত হাতখন থৈ। যাবলৈ ওলাইছোঁ ৰ, এই ৰাতিপুৱাৰ পৰা কি জানো মূৰটো বিষাই আছে, সেইকাৰণে বোলো অকণ বহি দিওঁ। এতিয়া যাম আৰু। তই আহিলি টিউশ্যনৰ পৰা? মূৰ বিষাইছে? কিয় মূৰ বিষালে আকৌ? নহ'লে নেলাগে দে, বেছিকৈ গা বেয়া লাগিছে যদি যাবলৈ। নহ'লে এটা কাম কৰোঁ, ময়ে যাওঁ আজি কামলৈ। তোৰ যেতিয়ালৈ গাটো ইমান এটা ঠিক নহয়, দুদিনমানৰ পৰাচোন তই গা বেয়া বুলি কৈয়ে আছ। আৰু মোৰো টিউশ্যনৰ আজি লাষ্ট দিন আছিলে। সিহঁতি বোলে ক'ৰবালৈ ফুৰিব যায়, স্কুলৰ পৰা ক'ৰবালৈ নিব হেনো, তাতে ফুৰিবলৈ যায়। 10-15 দিনমান নাহে। তেতিয়াহ'লে সেইটোৱে কৰোঁ। নহয়, আজি বল মাথো মোৰ লগত, তই মোক ঘৰখন চিনাকি কৰাই দি থৈ আহিবি। নে আজি নগ'লেও হ'ব? আজি নহ'লে কাইলৈকে যাওঁ, তোৰ গাটো ইমান ঠিক নহয়। যাবতো লাগিছিলেই বাৰু, যাবতো লাগেই। বাইদেউ ইমান নোৱাৰে নহয় কাম কৰিবলৈ, এই ভৰিৰ এক্সিডেণ্ট হোৱাৰ পৰা। ল'ৰাটোতো চাকৰিতে যায়, অফিচতেই থাকে দিনটো। নগ'লে নহয়েই জাননে। তই জানো পাৰিবি কৰিবলৈ? অঁ আমাৰ, কিয় নোৱাৰিম আকৌ কৰিবলৈ? একেইহে, ঘৰৰ কামবোৰহে। ঘৰতচোন কৰোৱেই, একেই কাম, পাৰিম আকৌ। ব'ল নহ'লে লাহে লাহে তই থৈ আহিবি মোক, তাৰপাছত তাৰ পৰা আহি জিৰণি ল'বি আহি। অঁ হ'ব দে, তই ৰচোন, মুখ হাতখন ধুই ল, মই কাপোৰযোৰ সলাই লওঁ। আজি মণিয়ে ইমান দেৰি কৰিছে যে। সদায় 8টা বজাত আহিব মানুহজনী, আজি 9টা বাজিলেহি, এতিয়ালৈকে দেখা দেখি নাই। কি বা হ'ল? বেমাৰতে পৰিলে নেকি? দুদিনৰ পৰা গাটো ভাল নহয় বুলিও কৈ আছিলে। তাই যে নাহিলে মোৰ বৰ অসুবিধা হ'ব দেই। এই ভঙা ভৰি দুখনেৰেনো কেনেকৈ কামবিলাক কৰোঁ। ল'ৰাটো অফিচলৈ ওলাই যায়, তাকোতো ৰন্ধা বঢ়া কৰি খুৱাব লাগে। থেত তেৰি, বৰ দিগদাৰ হ'বহি তাই নাহিলে। বাইদেউ, আপুনি ইয়াতে বহি আছে? অঁ ওলালিহি তই? ইমান দেৰি কিয়? ঘড়ী কাটাচোন 10টাই বাজিলে। নহয় মানে বাইদেউ, আজি সেই ৰাতিপুৱা উঠাৰ পৰাই জানো, ৰাতিপুৱা উঠাৰ পৰা মানে দুদিনমানৰ পৰাই হৈ আছে, মোৰতো বৰ কিবা বিষাই থাকে। তাকেই আজি মানে উঠিবই পৰা নাছিলোঁ ৰাতিপুৱা বিচনাৰ পৰা। নাহোঁ বুলিয়ে ভাবিছিলোঁ, তাৰপিছত আমাৰ ক'লে বোলে কাম কৰিব আৰু দুদিনমান মই জিৰণি লওঁ বুলি ভাবিছোঁ। সেইকাৰণে লৈ আহিছোঁ, আজি চিনাকি কৰাই দি থৈ যাওঁ। অঁ গা বেয়া নেকি তোৰ? তোৰ যদি গা বেয়া তই আগতে ক'ব লাগে আকৌ। ভালকৈ ডক্তৰক দেখুওৱা, মই বাৰু পইচা দুটামান দিম, তই ডক্তৰক দেখুৱাই ল। মোৰ গাটো ভাল হোৱালৈকে আমাৰ এই পিংকিয়ে কৰিব দুদিনমান আপোনালোকৰ ঘৰত কাম। এতিয়া নকৰিলেওতো নহয়, আপুনিওতো কামবিলাক কৰিব নোৱাৰে। আপোনালোকে ইমান সহায় কৰি থৈছে মোক আগতে, মই আপোনাক এনেকৈতো এৰিব নোৱাৰোঁ। ইফালে গাটো নটনা হৈছে, সেইকাৰণে পিংকিকে দুদিনমান কৰিবলৈ দিছোঁ আৰু। মই বোলো দুদিনমান ৰেষ্ট লওঁ। অঁ এইজনী নেকি তোৰ ছোৱালীজনী, পিংকি? অঁ বৰ মৰম লগা দেই তুমি। ইয়াত কাম কৰিবলৈ ভয় নকৰিবা দেই, নিজৰ বুলি ভাবি কাম কৰিবা, আৰু যদি কিবা বুজি নোপোৱা সুধি ল'বা। হ'ব দিয়ক বৰমা, আপুনি ঘৰৰ কামখিনি মোক শিকাই দিব, মই সকলোখিনি ধুনীয়াকৈ কৰি যাম, যিমানখিনি মই পাৰিম। মণি, তই যাচোন এতিয়া পিংকিক পাকঘৰটোত ক'ত কি আছে সেইবিলাক দেখুৱাই দেগৈ। গোটেইখিনি দেখুৱাই কৰি তই ঘৰলৈ লাহে লাহে গুচি যাগৈ, ৰেষ্ট ল। আৰু যাওঁতে মোৰ হাতৰ পৰা পইচা কেইটামান লৈ যাবি, ডক্তৰক দেখুৱাই যাবি বাহিৰে। মোৰ লগত এতিয়া পাকঘৰলৈ ব'ল, ক'ত কি আছে ধুনীয়াকৈ মই তোক দেখুৱাই থৈ যাওঁ, তোৰ তেতিয়া কামবিলাক কৰিবলৈ সহজ হ'ব। মণিৰ ছোৱালীজনী বৰ মৰম লগা কিন্তু দেই। মণিয়ে কৈ থাকে নহয়, কামে বনে হেনেও ছাৰ, আৰু পঢ়া শুনাটো ভাল, টিউশ্যন কৰে। এতিয়া কাম কৰা বোলে বেয়াও লাগিছে, তথাপিও উপায় নাই আৰু, যিহেতু ময়ো নোৱাৰোঁ। আমাৰ ল'ৰাটোলৈহে ভয় লাগে, যিহে খঙাল, যি টি কৈ দিয়ে। সৰু ছোৱালীজনীয়ে ভয়ে খাব। মই অকণমান চাই চিতি থাকিব লাগিব। দুদিনমানৰ পৰা ঘৰখনত কি হৈ আছে জানো, য'ৰ বস্তু ত'ত নাথাকে, য'ত বস্তুবিলাক থৈ দিওঁ তাৰ পৰা নোহোৱা হৈ থাকে। কোনে চুৱে মোৰ বস্তুবিলাক? এই নতুন মানুহজনী আনি মায়ে মানে মূৰৰ ওপৰত উঠাই লৈছে। মাককতো আগতে মূৰৰ ওপৰত উঠাইছিলে, এতিয়া আকৌ জীয়েককো মূৰৰ ওপৰত উঠাবলৈ আহিছে। আজি ভালকৈ দিম এসেকা। কিনো হৈছে তোৰ, ইমান হুলস্থুলখন কৰি আছো যে? কি হৈছে তুমি মোক নুসুধিবা এতিয়া। দুনিয়াৰ মানুহবিলাকক মূৰৰ ওপৰত উঠাই লৈ এতিয়া মোক সুধিছা কি হৈছে বুলি। মাতা তোমাৰ সেই ছোৱালীজনীক। ছোৱালীজনী? তই বলিয়া হৈছ নেকি? তাইৰ এটা নাম আছে, পিংকি হয় তাইৰ নাম, তেনেকৈ ক'ব নাপায় নহয়। দাদা, আপুনি মোক মাতিছিলে? হয় মহাৰাণী, তোমাকেই মাতিছিলোঁ মই। তুমি মোৰ বস্তুবোৰ মোক নুসুধাকৈ একদমেই নুচুবা কিন্তু দেই। মায়ে তোমাক মৰম কৰে বুলি মোৰ পৰা সেইবিলাক একো আশা নকৰিবা।
এতিয়া কোৱা মোৰ বেগ ক'ত থলা? সদায় কিবা নহয় কিবা এটা মই হেৰুৱাই আছোঁ বস্তু। মোৰ অফিচ দেৰি হৈ আছে, জল্দি লৈ আনা। অঁ বেগটো মানে লেতেৰা হৈ আছিলে যে সেইকাৰণে মই অকণমান ভিজা কাপোৰেৰে অকণমান মোহাৰি ৰ'দত দি দিছিলোঁ। ৰ'ব মই আনি আছোঁ। কৌশিক, তুমি এনেকৈ ব্যৱহাৰ কৰিছা যে তাইৰ লগত? এনেকুৱা ব্যৱহাৰ কৰিবলৈ নাপায় দেই। এই মা হ'ব দিয়া থোৱা। তোমাৰ দৰে আৰু কাম কৰা মানুহবিলাকক মৰম কৰি কৰি মূৰৰ ওপৰত উঠাই ল'লেহে হ'ব মই? এইবোৰ মানুহক ইমান মৰম কৰি মূৰৰ ওপৰত উঠালে পিছত নিজৰেই বিপদ হ'ব। হ'ব থ, তই মোক শিকাব নালাগে তাক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে। তোতকৈ মোৰ এক্সপিৰিয়েঞ্চ বেছি আছে জীৱনৰ। হ'ব মা, তুমি যি কৰা কৰা, কিন্তু মোৰ পৰা এইবিলাক একো আশা নকৰিবা। মই ঘৰৰ কাম কৰা মানুহৰ লগত একো মিতিৰালি ৰাখিব নোৱাৰোঁ। তুমি যিমান মৰম কৰিব ইচ্ছা সিমানেই কৰা, কিন্তু মোৰ পৰা একো আশা নকৰিবা। তোক বাৰু কথা বুজাই কিবা লাভ আছেনে? আজিলৈকে নিজৰ মতেই চব কৰি আহিছ, যি কৰ কৰি থাক। মা, এই কৌশিক দাদাজন ইমান খঙাল, অনবৰতে খঙেই কৰি থাকে জানানে? গালিয়ে পাৰি থাকে, কিবা ভালেই নালাগে, ভয়হে খাওঁ মই। অঁ বোপাটো অকণমান তেনেকুৱাই, অলপমান খঙাল, কিন্তু মনৰ বেয়া নহয়। তই ভয় খাব নালাগে দে, খালি কিবা ক'লে একো ক'ব নালাগে, শুনি থাকিলেই হ'ল আৰু। হ'ব দে, শুনিয়ে থাকোঁ আৰু কিনো ক'ম কিনো লাগিম, তেওঁলোকৰ ঘৰতেতো কাম কৰি আছোঁ, ক'লেতো নহ'ব ন। দে মই আহিছোঁ। ছোৱালীজনীলৈ বেয়াই লাগে, মোৰো গাটো কি কৈছে জানো, ভালেই নোপোৱা হ'লোঁ দেখোন। নাই, আৰু কেইটামান দিন পিছত গা বেয়া হৈ থাকিলেও যাব লাগিব, তাইক তেনেকৈ কষ্ট দিব নোৱাৰি। এইক দেখোন মই চিনি পোৱা নাই, তোৰ লগত একেলগে কাম কৰে নেকি? মা, তুমিনো তাইক কেনেকৈ চিনি পাবা? তাই আজিহে আহিছে প্ৰথম আমাৰ ঘৰলৈ। তাই নিহাৰিকা। আমি দুয়ো একে অফিচতে কাম কৰোঁ, আমি এক অফিচতে লগ পোৱা, চিনাকি হোৱা। আচলতে আমি দুয়ো ভাল পাওঁ আৰু মই বিয়া পাতিব বিচাৰোঁ, সেইকাৰণে তোমাৰ লগত চিনাকি কৰাবলৈ লৈ আনিলোঁ। অঁ হয় নেকি? তই আজিহে মোক ক'লি যে কথাবোৰ, আগতীয়াকৈ জনাব লাগে আকৌ। আচ্ছা মাজনী, তোমাৰ ঘৰত কোন কোন আছে? অঁ আমাৰ ঘৰত মা দেউতা আৰু ময়েই। অঁ ঠিকে আছে দিয়া, ৰ'বা তোমালোকে বহাচোন, মই পিংকিক মাতি দিওঁ। পিংকি, অঁ পিংকি। পিংকি কোন হয় কৌশিক? তোমালোকৰ বাহিৰে কোনোবা থাকে নেকি ইয়াতে? তুমিতো মোক কেতিয়াও কোৱা নাই। অঁ পিংকি আমাৰ ঘৰৰ কাম কৰা ছোৱালীহে, কামহে কৰে তাই আমাৰ ঘৰত। তাইৰ কথানো কি ক'ম আৰু। কি? ঘৰত কাম কৰা ছোৱালীকো এনেকৈ মাতেনে? বৰমা, ইমান লাই নিদিব কাম কৰা মানুহবোৰক। কাম কৰা মানুহবোৰে কত কি কৰি থাকে, ইহঁতক বেছি লাই দিলে মূৰৰ ওপৰত উঠিব, পাছত আপোনাৰহে অসুবিধা হ'ব। এই ঘৰত কাম কৰা চাকৰবোৰক চাকৰ হিচাপে থাকিব দিব লাগে। বৰমা, আপুনি মোক কিয় মাতিছিলে? চাহ তিনিকাপ কৰি আনা যোৱা। ঠিক আছে বৰমা, মই আনি আছোঁ। তোমালোকে বহাচোন দেই, মই ভিতৰৰ পৰা আহি আছোঁ। পিংকি, কি কৰি আছিলা? অঁ বৰমা, নাই তেনেকৈ একো কৰা। মই তেতিয়া আলহী অহা বাচনখিনি ধুই আছিলোঁ, চাহ খোৱা বাচনখিনি। অঁ হয় নেকি? ঠিকে আছে দিয়া। আচ্ছা শুনাচোন, তোমাক মই এটা কথা সুধিব বিচাৰিছোঁ, তুমি কিন্তু একদম সঁচা উত্তৰ দিবা দেই। বৰমা, তেনেকৈ কি সুধিছে? সোধক আকৌ কি সুধিব লগা আছে। নহয় অ' পিংকি, আচলতে কিবা মনটো ভাল লাগি থকা নাই। এই তেতিয়া যে আহিছিলে আমাৰ কৌশিকৰ লগত ছোৱালীজনী, তোমাৰ জানো পচন্দ হৈছে তাই? মোৰ যে কিবা অকণো পচন্দ হোৱা নাই। কিবা স্বভাৱ চৰিত্ৰ ভাল নহ'ব যেনেই পাইছোঁ। কথা বতৰাবোৰ ইমান বেয়া। প্ৰথম দিনাখনিনো কাৰোবাৰ ঘৰলৈ আহি এনেকৈ কথা পাতেনে? কথাতেই চিনাকি, স্বভাৱ কেনেকুৱা হ'ব? তোমাক আকৌ নিজৰ বুলিহে সুধিছোঁ দেই কথাষাৰ। বৰমা, সেয়া আপুনি কি সুধিছে মোক? মইনো কি ক'ম আৰু, মই এখন ঘৰত কাম কৰা ছোৱালীহে, মই আৰু এইবোৰ ক্ষেত্ৰত কি ক'ম? তুমি মোৰ নিজৰ ছোৱালীৰ দৰে তোমাক ভাবোঁ মই, সেইকাৰণেহে তোমাক কথাষাৰ সুধিলোঁ। কোৱাচোন কোৱা বাৰু, তোমাৰ কেনেকুৱা লাগিলে ছোৱালীজনী? মোৰ কেনেকুৱা লাগিলে জানি কিনো হ'ব? মোৰ পচন্দ অপচন্দৰ লগতনো কি কথা আছে? এতিয়া কৌশিক দাই পচন্দ কৰিছে যিহেতু ভালেই হ'ব চাগে। মই ইমান ভাল নেদেখিলোঁ কিন্তু ছোৱালীজনী, কিন্তু উপায় নাই আৰু এতিয়া ল'ৰাই পচন্দ কৰিছে যিহেতু মইতো মানিয়ে ল'ব লাগিব। বৰমা, আজি কৌশিক দাই ইমান দেৰি কৰিছে? মোৰ যোৱাৰ সময় হৈছে আৰু, কিন্তু কৌশিক দা আহি নোপোৱাকৈ মোৰ যাবও বেয়া লাগিছে। অঁ আজি কিয় বা ইমান দেৰি কৰিলে? এনে দেখোন কেতিয়াও এনেকৈ দেৰি নকৰে, সদায় সময়মতে আহে। আকৌ দেৰি হ'বলগীয়া থাকিলেও ফোন কৰি কয়। আজি দেখোন একোৱেই নাই, তাৰ ফোনটোও ছুইচ অফ পাইছোঁ। চিন্তাই লাগিছে মোৰ জানানে, মনত বৰ কিবা বেয়া ভাৱবোৰহে আহি আছে।
সেই বৰমা আপুনি এনেই ইমান চিন্তা কৰিছে, ইমান চিন্তা নকৰিব, আহি পাব ৰ'ব। মই অহালৈকে কৌশিকদা অহালৈকে মই ৰৈ দিওঁ আপোনাৰ লগতে, চিন্তা কৰি নাথাকিব আপুনি। হেল্ল', কোনে ক'লে? ক'ৰ পৰা কৈছে? হস্পিটেলৰ পৰা? হয় হয়, মোৰে ল'ৰা। কি হৈছে? কোনখন হস্পিটেল? হয় 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 হয়, আমি গৈ আছোঁ। হয় ঠিক আছে, আমি গৈ আছোঁ। পিংকি, যি বস্তু ভয় আছিলে মোৰ সেইটোৱে হ'ল। কৌশিকৰ হেনো এক্সিডেণ্ট হৈছে। মই এতিয়া হস্পিটেললৈকে যাব লাগিব। তুমি ঘৰলৈ যোৱাগৈ। কি বৰমা, কৌশিকদাৰ এক্সিডেণ্ট হৈছে? ৰ'ব আপুনি অকলে যাব নালাগে, ময়ো আপোনাৰ লগতে যাম। কৌশিক, তই ভাল পাইছনে এতিয়া অকণমান? ভগৱানৰ কৃপাত তোৰ যে হুচ কণ আহিল। মোৰ ইমান ভয় লাগি আছিলে জাননে? আজি যদি পিংকিয়ে তোক সময়মতে তেজ নিদিলেহেঁতেন, তই আজি চাগে আমাৰ লগত নাথাকিলিহেঁতেন। ভগৱানৰ কৃপাত তোৰ অতি সোনকালে তই সুস্থ হৈ উঠিবি। হ'ব দিয়া মা, কন্দা কটাখন নকৰিবাচোন হস্পিটেলত। মই অকণমান ভাল পাইছোঁ, চিন্তা নকৰিবা। পিংকি, তুমি তেজ দিছিলাহে, কিয় উঠি আহিলা? তুমি অকণমান ৰেষ্ট ল'ব লাগে। তেজ দিয়া মানুহবোৰ এনেকৈ লগে লগে উঠি নাহে নহয়। যোৱা অকণমান ৰেষ্ট লৈ লোৱা। নাই বৰমা, মই ভালে আছোঁ নহয়। মোৰ গাটো একো ভাল লগা নাই, মোৰো ঘূৰোৱা নাই, একো নাই দিয়ক। মই কৌশিকদাৰ লগতে থাকোঁ। আপুনি ডক্টৰৰ লগত গৈ কথাখিনি পাতি আহক, যাওক। হেল্ল', নিহাৰিকা, কি হৈছে তোমাৰ? খবৰ খাতি নাই যে মানুহজনী? মোৰ কথাটো জানিছাই, তথাপিও দেখোন এবাৰো খবৰ লোৱা নাই। কিয় এনেকৈ ইগন'ৰ কৰি আছা? তোমাক আৰু ইগন'ৰ নকৰি কি ভাও দিব লাগে নেকি? আৰু মোৰ তোমাৰ দৰে এনেই বহি থকাৰ কাম নাই। মোৰ ঢেৰ কাম আছে অফিচত। তোমাৰ দৰে মই বহি নাথাকোঁ নহয়। নিহাৰিকা, তুমি কেনেকৈ কিয় কৈছা? হস্পিটেলতো ইমান দিন থাকিলোঁ, এদিনো খবৰ ল'বলৈ নাহিলা। এতিয়া ঘৰলৈ আহিলোঁ, ঘৰলৈও দেখোন অহা নাই তুমি খবৰ ল'বলৈ। অঁ, নাই লোৱা মই খবৰ, কাৰণ মোৰ ইচ্ছা যোৱা নাই। যি কৰা কৰি থাকা। আৰু শুনা, মই তোমাৰ লগত আৰু সম্পৰ্কত থাকিব নোৱাৰিম। তুমি মোক পাহৰি যোৱা। নিহাৰিকা, তুমি এইবিলাক কি কথা কৈছা? তুমিতো মোৰ লগত বিয়াত বহিম বুলি কৈছিলা। এইবোৰ নকৰিবা। তোমাক মই বহুত ভাল পাওঁ, তুমিওতো মোক ভাল পাইছিলা। এতিয়া কিয় এনেকুৱাখন কৰিছা? অ' প্লিজ, ভাল পাইছিলোঁ, কিন্তু এতিয়া তোমাক কোনে ভাল পাব? তোমাৰ দেখোন ভৰি দুখনেই নাই। মই ভৰি দুখন নোহোৱা মানুহৰ লগত থাকিব নোৱাৰোঁ, আৰু মোক ঘৰৰ পৰাও নিদিয়ে। সেইকাৰণে পাহৰি যোৱাটোৱে ভাল তোমাৰ কাৰণে মোক। ৰাখিছোঁ, বাই। সকলোবোৰ মিছা আছিল। মিছাতে তাইক মই ইমান ভাল পালোঁ। তাই কিয় এনেকুৱা কৰিলে বাৰু? তাই মোৰ ওপৰত হাঁহিলে, তাই মোৰ বিপদৰ সময়ত সহায় নকৰিলে। বিপদৰ সময়ত মোৰ লগত নাথাকিলে, তাই মোৰ লগত থিয় নিদিলে। কৌশিকদা, আপোনালৈ মই চুপ বনাইছিলোঁ। এতিয়া খাবনে নে অকণমান পাছত খাব? তোমাক কোনে মোৰ ৰুমলৈ মোৰ পাৰ্মিশ্যন নোলোৱাকৈ সোমাব দিয়ে? মোৰ পাৰ্মিশ্যন নোলোৱাকৈ মোৰ ৰুমলৈ নাহিবা। আৰু কি দৰকাৰ মোৰ কাৰণে এইবোৰ চুপ টুপ বনাবলৈ? নাখাওঁ মই। কৌশিক, তই ইমানখিনি হোৱাৰ পাছতো তোৰ ব্যৱহাৰ সলনি নহয় ন? পিংকিয়ে তোৰ কাৰণে কি কৰা নাই? তোক তেজ দিছে, আনকি তোৰ ইমান অপমান সহ্য কৰিও তোক শুশ্ৰূষা কৰিছে। মাৰেতো নোৱাৰোৱেই, এতিয়া যোনে কৰি আছে তাকো তই এনেকুৱা ব্যৱহাৰ কৰ। নাপায় অ' নাপায়, সময় থাকোঁতেই সলনি হ। বৰমা, হ'ব দিয়ক, মই বেয়া নাপাওঁ নহয়। কৌশিকদাক জানোৱেই দেখোন মই ইমান দিন থাকিলোঁ ইয়াতে। কৌশিকদা কেনেকৈ কথা পাতে, কেনেকৈ কি কৰে, মই সকলোখিনি জানোৱেই। আৰু আগতে বেয়া লাগিছিলে, খঙো উঠিছিলে, কিন্তু এতিয়া আৰু সেইটো অভ্যাস হৈ গৈছে। আৰু এতিয়া এনেকুৱা লাগে, কৌশিকদাই গালি নিদিলে এনেকুৱা লাগে যেন মোৰ দিনটোৱেই নাযায় নোপোৱা যেন লাগে। নহয় পিংকি, কিছুমান কথা ইয়াক খুৱাই দিব লাগে। তুমি বুলিহে ইমান অপমান সহ্য কৰি ইয়াৰ পৰা আছা, ইয়াক ইমান ভালদৰে শুশ্ৰূষা কৰি আছা। নহ'লে অন্য কোনো মানুহ নাথাকিলেহেঁতেন ইয়াৰ লগত। আৰু এতিয়া তই কচোন, তোৰ সেই নিহাৰিকা নামৰ প্ৰেমিকাজনী ক'ত গ'ল? কোনো খা খবৰ দেখা দেখিয়েই নাই দেখোন। হস্পিটেলতো নাহিলে, এতিয়া ঘৰলৈকেও অহা নাই দেখোন। কি হ'ল পিছে তাইৰ? মা, সেইবিলাক কথা সুধি আৰু মোক অশান্তি নকৰিবা। তোমালোকে যোৱা ইয়াৰ পৰা। আজি কিবা মনটো বৰ ভাল লাগি আছে ন পিংকি? ল'ৰাটো যে সুস্থ হৈ উঠিলে, নিজৰ ভৰিৰ ওপৰত যে থিয় দিলে। মোৰ যে ভয়ে লাগি আছিলে, কি হ'ব কি নহ'ব ভাবি। কিন্তু যি হয় ভালৰ কাৰণেই হয় আচলতে। হয় বৰমা, মোৰো বৰ মনটো ভাল লাগি আছে। কৌশিক দাই যে অন্ততঃ সুস্থ হৈ উঠিল। তুমি নথকাহেঁতেন সি কেতিয়াও সুস্থ হৈ উঠিব নোৱাৰে। তুমি কিমান শুশ্ৰূষা কৰিছা তাক, মই দেখিছোঁ নহয়। তোমাৰ ওচৰত যে কেনেকৈ ধন্যবাদ কৰিম মই ভাবিয়ে পোৱা নাই। সেই বৰমা, এনেকৈ নক'ব, এনেকৈ কৈ মোক আপুনি লাজ নিদিব। মোৰ কৰ্তব্যখিনি মই কৰি গৈছোঁ।
মা, মই অফিচৰ পৰা আহিলোঁ। তোমাৰ লগত এটা কথা আছিলে। তুমি বা কি কোৱা? বহুত দিনৰ পৰাই ক'ম বুলি ভাবি আছিলোঁ। এতিয়া সুস্থটো মই হৈ উঠিলোঁ, আৰু সুস্থ হোৱাৰ আঁৰৰ মানুহজনীতো পিংকীয়ে মোক বহুতখিনি সহায় কৰিলে। পিংকী, তাৰ কাৰণে বহুত ধন্যবাদ তোমাক মই যিমান আজিলৈকে বেয়া ব্যৱহাৰ কৰিছোঁ, একো কথা যাতে তুমি মনত ধৰি নাথাকা। মোক ক্ষমা কৰি দিবা। আজিলৈকে মই তোমাক যিমান অপমান কৰিছোঁ তাৰ কাৰণে মই বহুত বেছি চৰি ফিল কৰোঁ তোমাৰ ওচৰত। তুমি মোক ক্ষমা কৰি দিবা। আৰু এটা কথা আছিলে মা, আচলতে মই পিংকীক বিয়া কৰাব বিচাৰিছোঁ। তাই মোৰ বিপদত মোৰ লগত থিয় দিছে। মই বিচাৰোঁ তাইৰ মোৰ লগত গোটেই জীৱন থকাটো। কি কি এয়া দেখোন বহুত ভাল খবৰ। ময়ো মনে মনে এইটো কথাই ভাবি আছিলোঁ যে তোৰ কাৰণে পিংকীয়ে বেষ্ট হ'ব। পিংকীতকৈ আৰু ভাল ছোৱালী তই নাপাবি। পিছে তোৰ সেই নিহাৰিকাজনী কি হ'ল? মা, জোকাইছা তুমি। তাই আহিছিলে ঘূৰি। মই যেতিয়া সুস্থ হৈ উঠিছিলোঁ তেতিয়া তাই ঘূৰি আহিছিলে। কিন্তু যিজনী ছোৱালীয়ে মোৰ বিপদৰ সময়ত মোৰ লগত থিয় দিব নোৱাৰিলে, সেই ছোৱালীজনী জানো মোৰ ভালৰ সময়ত থিয় দিব পৰা যোগ্যতা আছে? সেইকাৰণে মই তাইক আৰু কেতিয়াও মোৰ জীৱনলৈ লৈ নানো। পিংকীয়ে মোৰ বেয়াৰ সময়ত মোৰ লগত থিয় দিছে। তাইৰ লগতে মই থাকিব বিচাৰিম গোটেই জীৱন। এতিয়া তোমালোকে কি কোৱা? আৰু পিংকী, আচলতে তোমাক মই ভাল পাই পেলাইছোঁ। তুমি কি কোৱা? আৰু তোমাৰ ডিচিশ্যন নোহোৱাকৈ মই একো কৰিবও নিবিচাৰোঁ। মইনো আৰু কি ক'ম? বৰমা আৰু মায়ে যি ভাল দেখে ময়ো সিহঁতেই সুখী। মোৰ একো ক'ব লগা নাই। তেতিয়াহ'লে মই মণিৰ লগত আজিয়ে কথা পাতিব লাগিব।